বগাঁৱৰ পৰা আহিছোঁ মই সন্মানীয় আজি এই সভাৰ সভাপতি মহোদয় মনতী চৰকাৰ ৰাণা হাজৰিকা ছাৰ আজি আমি ভুৰুকা কাহানি ঘূৰাই আহিলোঁ গাড়ী থাকোঁতে বহুত নজনা কথা জানিলোঁ অতীতত নমনখন কৰিলোঁ অতীতত আমি বহুত আমাৰ মাতৃ তেখেতৰ মাতৃ মোৰ মাতৃ অতীত আছিল কিন্তু তেখেতে সকলো শ্লোক ক'ব পাৰে মায়ে আমি মোৰ ভাতৃও আছে প্ৰদীপ আমি ৰামায়ণ মহাভাৰতৰ কথা সকলোকে ক'ব পাৰোঁ অশিক্ষিত আছিল আমাৰ মাতৃ মায়ে শিকাইছে গতিকে মাতৃগৰাকী মই প্ৰণাম জনাইছোঁ আৰু মাতৃ যে প্ৰথমে শিক্ষয়িত্ৰী এই কথা মোক কৈছে মোৰ অতি শ্ৰদ্ধাৰ ধনুদা বেঞ্চি যাবলৈ ক'লে আঁতৰি গুচি যায় ধনুদা অতি শ্ৰদ্ধাৰ আৰু প্ৰতুল আমাৰ মাৰ খায় গুৰ খায় সিফালে যায় মঞ্চ সিফালে যায় বুলি কওঁ মঞ্চৰ পৰিশ্ৰমটো কৰিব নোৱাৰে নাটকত মন আৰু মানুহ দাদাও পাঠ কৰিছিলে এই সৰু উৎপতীয়াৰ দৰে পাঠ কৰিছিলে আমি অসমতেই জানো বাৰু পিছত পুলিচ অফিচাৰ হ'ল মই ভয় নকৰোঁ পুলিচ অফিচাৰ তাৰপিছত মই নামবিলাক পাহৰিছোঁ মোৰ অতি শ্ৰদ্ধাৰ মৰম সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি মধ্যবিন্দু আজি মধ্য অসম মোৰ নামতি ইয়াৰ দুলাল নিকেন বুলি ক'লে বহুতো চিনি নাপাব দুলাল যেনেকৈ মোক অমিতাভ বড়ো বুলি ক'লে চতিয়া চিনি নাপায় দিবাকৰ বুলি ক'লে কিন্তু বৰগাঁৱত আৰু দিবাকৰ বুলি ক'লে বিচাৰি দিলে তেনেকুৱা বহুতো দুটা নাম থাকে নাঙতীয়াত এইকাৰণেই কৈছোঁ মই ধনুদা বোধহয় মনত আছে আৰু দুলালৰো নিশ্চয় মনত আছে আমি সাপে খাটি স্কুলত পঢ়িছিলোঁ নোমল কলাচাৰ হেডমাষ্টাৰ আছিল পান নাম ফাংচু দাদা মনত আছেনে আৰু ক্ষীৰমা বাইদেউ এই তিনিগৰাকীয়ে মোক স্কুল ছুটি হয় আগতে ক খ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীত আমি হাইস্কুলত পঢ়িছিলোঁ ই কি কৰে ই বুলিয়ে কৈছোঁ আৰু মই স্কুলৰ পৰা বাহিৰে কোনো আৰু মনত থাকিব লাগে আমাৰ ঘৰলৈ 1 কিলোমিটাৰ চাৰে গম পাই আহিছে এতিয়া আমাৰ ঘৰবোৰ আৰু স্কুলৰ পৰা বাহিৰে গুচি যায় আমাৰ ঘৰত পুখুৰী এটা আছে পুখুৰীৰ পৰা জামুক গছ এজোপা আছে এই জামুক গছজোপাৰ পৰা তাত জুবিয়াই গা ধোৱা এইটো চখ আছে আৰু ঠিক তৃতীয় শ্ৰেণী নহয় কিজানি প্ৰথম তৃতীয় শ্ৰেণীত হ'ব কাপোৰ কানি নাই আমাৰ চব বাহিৰতে থাকে চব বহুত দিন তেনেকৈ যায় কলে যায় সদায়তো তেনেকৈ নহ'ব নহয় এদিন আৰু ভাত কেইটামান খাই সেইদৰে হ'বই একদম মিছা কথা মই কোৱা নাই এইবিলাক কথা পাহৰি গৈছে আজি বিষ্ণুবাদী দিনত বা মানে গহীন গম্ভীৰ এখন অনুষ্ঠান এইবিলাক কথা কেনেকৈ হ'ব এদিন মাহিলেও গৈ ওলাল মই মাহিলেও মাতো মিনচিটাৰ মাতো লাচি এটা লৈ ওলাই গ'লে মনত আছে নহয় পাহৰি চালে ডুবি গৈছে আমাৰ পুখুৰী আৰু মাহিলে গম পাইছেগৈ মাহিলে আমাকতো পিটিলে আমাৰ মাকটো মানে গৰু কাঢ়ি গৈছে মই এতিয়া নাজানালৈকে আমি কিমান চিন্তা খালোঁ স্কুলৰ পৰা তেওঁ ঘৰলৈ যাব লাগে নে বাহিৰে ইয়াত আহিব লাগে মই কি কৰিম মানে গুচি আহে লগৰকেইটা পাই গ'লো এতিয়াও মনত আছে আমাক পিটিছে আমাৰ মায়ে আৰু চকু পানীটো ওলাই যায় এইবিলাক কথা কেনেকুৱা দিন আমি পাৰিছোঁ জামুৰ গছজোপা আছে জামুজোপাৰ ডালটো জামুৰ ডালটো মাৰ বহুত জপিয়াম এইটো এটা আকৰ্ষণ আছিলে মোৰ ভাইটি ইমান কৰিলে আৰু প্ৰভাতে এই কথাটো জানি আৰু এটা কথা কৈছে মোৰ পুত্ৰসমূহ ৰিপুঞ্জয় দুলালৰ পুত্ৰ আমি সৰুৰ পৰা সঁচাকৈ বৰ সংগ্ৰাম কৰিছোঁ আজি এইটো পৰিশ্ৰম দেখিছোঁ আজি ইয়াত ইন্দ্ৰপুৰী সৰ্বোপৰি গম পাইছে তেওঁ ক'লে যে ভেন্দি জলকীয়া পুখুৰী বিক্ৰী কৰি খৰচ উলিয়াইছিলে একদম সঁচা কথা ছাৰ একদম সঁচা কথা জলন্ত প্ৰমাণ মোৰ ভাইটো পঢ়ি আছে আমাৰ যেতিয়া কিতাপ কিনিবলৈ হয় চিয়াহী ৰঙৰ হাফ পেণ্ট কিনিবলৈ হয় আমাৰ ঘৰত তেজপাত এজোপা আছিলে আছেনে তেজপাত এজোপা চব জানে তেজপাত ভাঙি পেলাই তাত মুঠি কৰি পেলাই মায়ে বস্তাত ভৰাই দিয়ে 10 পইচা মুঠিত বুধবাৰে বজাত বিক্ৰী কৰিব লাগে মাজিকৰ বজাৰত বিক্ৰী কৰিব লাগে এই কথা মই এবাৰ লিখিছিলোঁ বহুতে কৈছে হয় এনেকুৱা হয় জলকীয়া নিবিলাক 10 পইচা ভাত বিক্ৰী কৰিছোঁ আমি তেনেকৈ কিতাপৰ পইচা উলিয়াইছোঁ মানে
এইবিলাক কথা নষ্টাল হৈ যায় নহয় এতিয়া সঁচা কথাটো কেনেকৈ ঘটনা কৰিছে যে আমাৰতো পঢ়া শুনাটো আজি নিচিনা জেগাত টিউশ্যন নাছিল আৰু মা দেউতাও পঢ়াটো কেতিয়াও পোৱা নাছিলে আমি যিখিনি পঢ়োঁ সেইটোৱে পঢ়াওঁ আৰু এতিয়াও নাছিলে এটাই খালি দেউতাই সোমবাৰ দিয়ে পঢ়িবলৈ বহিলি আৰু ৰাতিপুৱা উঠিলি ইমান দেৰি কিন্তু মাৰ কি আছে মায়ে যেতিয়া মই স্কুলতে ওলাবলৈ আজি স্কুল যাব নোৱাৰোঁ কিয় আজি গৰু পৰীয়া নাই গৰু পালোঁ আগতে গৰু পৰীয়া আছে গোটেই গাঁওখনত হয় নে মিলিছেনে কথাখিনি গৰু পৰীয়া আছে গৰু পৰীয়া মানে আমি পেটৰ কাৰণে এটা চাই আনে বাৰমা দি পেলাই গোটেই পালটো লৈছে গতিকে আমি মায়ে মামাই কৈছিলে যে গৰু পালন কৰি যাব নোৱাৰোঁ আজি স্কুল যাব নোৱাৰোঁ গৰু পালন কৰি যাব লাগিব আজি গৰু পৰীয়া নাই হয় তেনেকৈ এটা পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ আৰু একেলগে আমি মেট্ৰিক পাছ কৰিলোঁ ৭১ চনত কিন্তু যেতিয়া সাপেখাতি স্কুল এৰিলোঁ এওঁ আৰু শশী দাবী হয় ন মিঠাম দাসাৰ মনত আছে মিঠাম দাসা কালাকাৰ আছে মিঠাম দাস সেইবোৰ হাই স্কুলৰ পিছফালে তেওঁলোকে বডি বনাই আছিলে এওঁ তাতে আছোঁ শশী দাৰ কেনেকৈ আছিলে কি কথা বাঁহৰ বেৰ এই তাতে থেমি পঢ়িব তেওঁলোকে পঢ়িছিলে পঢ়িলে তেওঁ কেনেকৈ হৈছে আমাৰ গেপটো কেতিয়া হৈ গ'ল যেতিয়া আমি মেট্ৰিক পাছ কৰিলোঁ স্কুলত চাকৰিৰ কাৰণে ধান্দা কৰিলোঁ মইতো বহুত চাকৰিৰ কাৰণে মই ইয়াৰ বছৰত গৈ চাকৰি কৰিছোঁ মেঘালয় পুলিচত গৈ চাকৰি কৰিম বুলি তাত ইণ্টাৰভিউ দিছোঁ মই আহিলোঁ মেট্ৰিক গৈ থিয় হৈছোঁ দৌৰিব নোৱাৰোঁ মই আহিলোঁ ঢেৰ কৰিলোঁ জীৱনত ঢেৰ কৰি একো নোৱাৰি সকলোৱে যদি মনত আছে আমাৰ এল পি ৰোডৰ মোৰ চতিয়া থানাৰ সন্মুখত এখন ভুক্তি দোকান দিছিলোঁ তামোল বিক্ৰী কৰি চকু পানী ওলাই যায় তেওঁ তেনেকৈ আৱেগিক হৈছিলে কান্দি কান্দি তেওঁ মূৰ্তিটো ৰাখিছিল মোৰ ভুক্তি দোকান আছিলে তাত এখন আৰু তাত লিখা আছিলে নিবনুৱা যুৱকৰ অপ্ৰাণ প্ৰচেষ্টা আহকচোন ৫ পইচা দি তামোল এখন হয় তামোলখনৰ দাম ৫ পইচা আছিল তেতিয়া অতুল বৰদলৈ নিকেন বৰদলৈ চাত আহে নিপন বৰদলৈ আছিলে জানো এই শিক্ষক ভুক্তিৰ মানুহ নহয় সাহিত্যিক হ'ব লাগিছিলে ইমান ধুনীয়া কথা লিখিছে কি কিতাপ হয় কি কিতাপ চাওঁ নাই নিদিওঁ মই ঠিক আছে দস্যু ভাস্কৰ কিতাপ দস্যু ভাস্কৰ আৰু পাপু এই চিৰিজৰ কিতাপবিলাক পঢ়োঁ ভুক্তিতে আৰু সৰুৰে পৰা মই গীটাৰ বজাইছিলোঁ গীটাৰখন আনিছিলে দাদাই বজাবলৈ ক্লাছ 8ত মই তেতিয়া আছিলোঁ দাদাই গীটাৰ বজাইছোঁ ক'ৰবাত গ'লোঁ গীটাৰখন মইহে বজাব পৰা হ'ল আৰু তেতিয়া প্ৰথমতে মই আপোনালোকে হাস্তাবলে মাৰিব দেই প্ৰথম গীটাৰ বজাব মন ইলেক্ট্ৰিক গীটাৰ যেতিয়া লৈ চুলি দিয়া আৰু একে আছে আমাৰ ষ্টাইল বেল বুটন এই ষ্টাৰ্টৰ এইখন চুলি যেতিয়া দম মাৰে দম বজাম শব্দ হৈ যায় চব দম মাৰে দম এইটো গানেই আছিলে ভালকৈ জানো আৰু বিস্তীৰ্ণ পাৰহে এইটোৱে জানো ভালকৈ চিত্ৰলেখা আৰু মই আৰু মোৰ চাহ এই 4টা গীতে লৈ জগত জিনিছিলোঁ এই গীটাৰ কিন্তু সেই গীটাৰ বজোৱা কথাটো আমাৰ যেতিয়া আমাৰ এল পি স্কুলখনৰ সন্মুখত তাক ঘৰ ছাৰ মই নিগৈ আনিছোঁ ছাৰ আমি ইয়াতে বিহু মেলা পাতিছোঁ মোক সৰুতে দাদাই গান গাবলৈ উঠাই দিলে মই আকাশী গংগা বিচৰা নাই এই কামটো গালোঁ দাদাই হাৰমনিয়াম বজাই আছে আৰু সুফল দা থলু দা সুফল দা মনত আছে নে হাৰমনিয়াম তাবলা বজায় সুফল দা ৰেঞ্জাৰ হৈ পেলাই সুফল দা মনত নাই আছে মই আকাশী গংগা বিচৰা নাই 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 এনেকৈ থাকি গ'লোঁ মই দাদাই হাৰমনিয়াম বজাই ষ্টেজতে মাৰিছে ক'ব সকলোৱে ঘৰ নমাই আকৌ তোমাৰ বাহিৰত ধৰি আছিলে কিজানি তোমাৰ পৰ্যচুকীয়া ল'ৰা আছিলে ল'ৰাটোক কাপোৰ মই এইটো নাগাওঁ কি কৰিম যি জানো নতুন নাগিনী তুমি কাল নাগিনী এইবিলাক দৃশ্য আছিলে আমাৰ স্কুল লাইফত একদম আচৰিত কথা আৰু ঢুকুকা দিয়ে ঢুকুকা মাৰি বহি আছে আপোনালোকে ভাবি আচৰিত হ'ব শশীদা অনুদা মই দুলাল আৰু দুজন আমাৰ হলত নাই প্ৰভাত ডেকা বিকুমূৰ্তি মহিকান্ত দাস আছিলে মাজতে আমাৰ ইফালে লোচন কৰ্মী আমি 8জনীয়া লগতে আছোঁ প্ৰত্যেক ৰবিবাৰে শশীদা গৈ বিংশীদা লৈ অনুদা গৈ ক'ব 3:30 বজাত গৈ আমাৰ চাইকেল গ'লে চাইকেল আগতে এনেকৈ লৈ যাব আমি সিফালৰ লাইন চব ওলাই হওক একেলগে চাই দিলে
চাইকেল মাৰি চিনেমা চাবলৈ যাওঁ এখনো চিনেমা বাদ যোৱা নাছিলে আনকি বীৰ ভীমসেন দাদা ফাৰ্ষ্ট শ্ব' টিকেট নাপালোঁ বীৰ ভীম ছেকেণ্ড শ্ব' চাই আহিছোঁ ঘৰ পাওঁতে ৰাতিপুৱাই গৈছে মই শশীদা যেতিয়া বেমাৰ কৰি আছে মই শশীদা কিয় কৰিবা চাইকেল বিলাক দুটা এদিন আকৌ সকলো আমি চাইকেল মাৰি বস্তু চাইকেলে যাওঁ চাইকেল মাৰি চিনেমাকে চাওঁগে বহুত ঠিকেই কোনালে যাওঁ বহুত যাওঁ এদিন আমি গোবিন্দাৰ লগত কমল ছাৰলৈ গ'লোঁ লাভিন টকিঅ' চাবলৈ কমল ছাৰ নাম শুনিছানে ছাৰ কমল ছাৰ কমল ছাৰ বৰ মনুষ্য ব্যক্তি আছিল খুব কথা কম কম আমি লাভিন টকিঅ' চাবলৈ গ'লোঁ জয়মুখা যিবোৰ চাহেৰা মন আছে একো কথা মনে মনে বহি চাই আছে আগৰ চিনেমা কেনেকৈ চাব আমাৰ চিনেমা লাষ্টত সাধাৰণ যেতিয়া পালোহি আমি তাৰমানে আমি আজি টকিঅ' চাই আহিম সেইটো কথাই কৈছিলোঁ শুনোদা এইবিলাক কথা মনত থাকিব লাগে মোৰ মতে হয় আৰু সুশীলদা যায় আমাৰ লগত সুশীলদা যায় আমি সদায় চিনেমা শেষৰ পিছত এখন দোকান আছে তাত 12 মাহ প্লেট ভাত আৰু হোটেলখনৰ নাম লেতেৰা হোটেল আমি চবে গৈ থাকিব লাগে উঠি যোৱাৰ আগতে চাফা কৰাৰ আগতে তাত বহিব লাগে তেতিয়াহে ভাত পিঠা খাওঁ আমি চবেই খাওঁ আপোনালোকে সেইটো সুশীলদাই খোৱা নাছিল কিয় নাখায় বোলে মোৰ নামটো পচন্দ নহ'ল মই লেতেৰা এইটো নাখাওঁ মই কাৰণত ভাত খাই দাদা একদম আপুনি মাৰিছিলে নিৰ্বিঘ্ন পাই ভাত মাৰিছিলে দাদা আৰু দাদা বহুদিন বগা পাইজামা পিন্ধি আছিলে তেনেকৈ আমি চাই গৈছিলোঁ এই এনেকৈ পাঠ কৰি বাই আজি এতিয়া মোৰ এই ৭২ বছৰ হ'ল ৭২ বছৰ হ'ল কোন কেতিয়া কেনেকৈ গ'ল জুচু ভাস্কৰ পঢ়া এটা ল'ৰাই চাকৰি নাপায় ৰং মানে লিখিছিলে ছাৰ তেওঁ চিঠিপত্ৰ উত্তৰ দিয়ে মই লিখিছিলোঁ ময়ো আপোনাৰ জুচু ভাস্কৰ দলত জইন কৰিবলৈ বিচাৰোঁ আপুনি মোক এটা পৰামৰ্শ দিয়ক তেওঁ উত্তৰ দিছিলে নিজৰ শক্তিৰ সন্ধান কৰা নিজৰ শক্তিৰ সন্ধান যেতিয়ালৈকে নাপাবা তোমাৰ হাজাৰটা বস্তু ভাস্কৰ উদ্ধাৰ কৰিব নোৱাৰে আৰু বৰ্ণনবাহী কেনেকুৱা হ'ল আচ্ছা আমনি পাইছে নেকি অকণমান নাই পোৱাটো গান এটা লাগিব দেই গোবিন্দাৰ চৰকাৰ গানটো গাব লাগিব দেই গাম আমনি পাইছে নেকি আমনি পোৱা নাই ন প্ৰতাপগড় চাব বিচাৰ গোবিন্দাৰ চৰকাৰ বুলি এজন হেড ক্লাৰ্ক আছিল তাৰপিছত অলপ যদি মনত পৰে মৃদুলা বৰুৱাহঁত আছিলে একেলগে আছিলে তাত সৰুখন আছিলে মৃদুলা বৰুৱাহঁতৰ ওচৰতে কোৱাৰ্টাৰ ওচৰতে তেওঁ আমাৰ ঘৰৰ ওচৰতে ৬ বিঘা মাটি আছিল আৰু সেই মাটি ধান কাটি আমাৰ চোতালত ৰাখে আৰু তেওঁ ট্ৰেক্টৰ লৈ পেলাই এই ধানৰ গুটিবিলাক লৈ যায় তেওঁ কালগ্ৰামত ৰঙাগড় চাবলৈ গুচি গ'ল মাটিখিনি তেনেকৈ থাকিলে প্ৰক্ৰিয়াটো একে থাকে এই ধানখিনি লোকে খেতি কৰিব আমাৰ ঘৰত থ'ব মৰণা মাৰিব আমাৰ দেউতাহঁতে বস্তাত ভৰাই দিব তেওঁ লৈ যাব এই গোবিন্দ চৰকাৰে যেতিয়া আহে মায়ে সদায় ওচৰতে চাহ পানীবিলাক কয় তলত বহি মোৰ ল'ৰাটো ভুটি দিয়া ল'ৰা নহয় তুমি চাহ বাগিচাতে কিবা এটা কিতাপি ল'ব না আজকে উঠিলে পাবে না আজকে পাবে না কিয় নোৱাৰিব আপোনালোকে ডিগ্ৰী মানুহ আছে কথা নাজানে না এনেকৈ কেইবাটাও বছৰ হ'ল মোৰ ভুটি 3 বছৰ হ'ল এই 3 বছৰৰ লাষ্টত এদিন মাক ক'লে এই দিবাফালে পঠাই দিছোঁ যে হাতত চন্দ্ৰপ হ'ল খবৰ গ'ল খনেন শইকীয়া আছিলে খনেন শইকীয়াক খবৰ দিছে তাৰপিছত যাব লাগে মই ৰাঙৰ চাহৰ গৈ এপেণ্ডিক্স খাটিলোঁ কিন্তু বেছিদিন খাটিবলগীয়া নহ'ল অলপ টেবলেট দেখিলে নেকি লগে স্কুলত সোমাই দিলে ৩৬ বছৰ কৰিলোঁ স্কুলত এতিয়াও চাহ বাগিচা বনাবলৈ এতিয়া সোঁৱৰে ভালকৈ মই ইয়াত থাকিবলৈ ঝুমৰ গাইছিলোঁ অসমীয়া গীতো গাইছিলোঁ হোৱাই নোহোৱাই এইদৰে জীৱনটো তেনেকৈ পাৰ কৰিছোঁ আৰু এতিয়া সাক্ষী আচৰণ বিলাক তেওঁ তেজপুৰতো আছিলে ভাড়াঘৰত আছিলে ভৱেন শইকীয়াৰ লগত মই গৈ ৰাতি কটাই আহিছোঁ তাত তেওঁ কম নাছিলে কিন্তু এতিয়া দেখিছা নিমাখিত বহি আছে আছিলে এইবিলাক হ'লে এতিয়া বেলেগ এইবিলাক নহওঁ বহুত ভাল পাইছোঁ তেওঁ যে এখন কিতাপ ইয়াত লিখিছে তেওঁ হেৰি কৈছে ছবি তেওঁ চকু উঠিছে সেয়ে যে একোটা এটা গল্প হয় আমি সকলোৱে একোটা এটা গল্প একেবাৰে উপন্যাস মোৰ কথাখিনি যদি বহুতেই ভাবিছে যে হয় ৰাজুলক এটা কথা কওঁ মোৰ কথা এটা কওঁ মই অলপ গুণ্ডা টাইপৰ আছোঁ কিন্তু
হয়নে মহালক্ষ্মী চাহ বাগিচাত শুনিছেনে তাত মহিলা এগৰাকী স্বত্বাধিকাৰী তেওঁৰ চাহ বাগিচাৰ আগেদি ছাতি লৈ যাব নোৱাৰি চাইকেল উঠি যাব নোৱাৰি আমাৰ গাঁৱৰে বীৰেন্দ্ৰই তাত চাকৰি কৰিছিলে এদিন দেউতা কৈছিলে বাংলা আগেদি মানে চাইকেল চলাই গ'ল নমাই উঠে গ'ল আহিলে ঘৰত কৈ আছিলে মাক কথাটো চোৱাচোন বাৰু আমাকো বাৰু এই কৰিব লাগে কি বুজিলি মই শুনি আছিলোঁ কথাটো গ'ল কথা ক'লে ভিতৰি গমৈ বুজি আছিলোঁ চাৰিআলি মই আছিলোঁ থাকি আছে নেকি গ'ল নহয় জীপত মালিকনী জীপত গ'ল এবছৰ ৰখালোঁ কি হ'ল খোজকাঢ়ি যাব লাগে আমাৰ ঘৰ আছে হয়নে খোজকাঢ়ি যাব লাগিব আপোনাৰ বাংলাৰ আগেদি যদি মানুহ চাইকেলত যাব নোৱাৰে এতিয়া আমাৰ ঘৰৰ আগেদি আপুনি গাড়ী নামি যাব তাৰপিছত বচিলে কোন আছে হাতে ঘূৰিয়ে ধৰি আজিৰ পৰা নকৰে নকৰে তেনেকুৱা কামত তাই বহুত আছে আৰু অকণমান মেট্ৰিক পৰীক্ষাত বুঢ়া গোঁসাই থান আছে নহয় আমাৰ গাঁওখন সকলো উঘুৰি খাই যায় চাকি দিয়ে তাত সেইদিনা আমাৰ গাঁওখনত এটা ধৰক পানী নাথাকে ভাৰত 3 ভাৰকে লয় আমাৰ মামা গৈ যাব তাতে বিভিন্ন সম্ভাৰ থাকিব তাত গৈ বুঢ়া কাঠত চাকি জ্বলায় তাত আমাৰ তিনিগৰাকীমান আছে আমাৰ মৰণৰ সত্যপতি আছিলে বগী বুলি আৰু ভুলকণ আৰু মইনা তেওঁলোকৰ চাকি জ্বলাব চবৰে নামত চাকি জ্বলায় চবৰে নামত চাকি জ্বলাই তেনেকৈ ওলাই আহোঁতে এটা চাকি নোৱাই গ'ল পূজাই কৰিব এইটো কাৰ চাকি আছিলোঁ কাৰণ বস্তুটো ফেল কৰিব তেনেকৈ দিলে চব আছোঁ দিব আজি কাৰ নাম জ্বলাইছে কাৰণ এই চাকিটো কাৰ নাম জ্বলাইছে এতিয়া তিনিজনে ভয় কৰে ফুলকৰৰ মই নাজানো মই এনেকৈ মই নাজানো বগী সত্যপতি কয় মই নাজানো লাষ্টত ফুলকৰে কয় আপোনাৰ নামতে জ্বলাই মোৰ নামত জ্বলোৱা চাকিটো নমাই থাকিব মই ফেল কৰিম মেট্ৰিক লাগিল মোৰ একো কথা নাই প্ৰতিক্ৰিয়া নাই বাকী হুলস্থুল লাগি গ'লে চন্দ্ৰকাদেৱ ৰমাদা আমাৰ দাদা চুইহে কিয় নাই আপুনি কিয় তেনেকৈ ক'ব আপুনি ফেল নকৰিব কিয় তেনেকৈ ক'ব কিয় তেনেকৈ মানে ফেল কৰিবি খাই ল'ব তাৰপিছত বহুত কিবা কিবি মোৰ অলপ পানী চানী চলিয়াই এই মানে অভিভাৱকটো উঠাই ল'ব ভয়টো আছে মেট্ৰিকৰ 71 চনত সেইখন মেট্ৰিকৰ ৰিজাল্ট দিব হয় জয় বাংলা চকুটো মই বিশ্বদাৰ লগত পলাই গ'লোঁ বিশ্বদাৰ লগত জাগিলোঁ মই তেওঁলোকৰ বোলে কুঁৱৰীটোত থাকিলোঁগৈ কুঁৱৰীটোত গৈ থাকিলোঁগৈ কোনো ধৰণৰ সময় তাৰ অজিত নামৰ লগতে সিও মেট্ৰিক দিছে মই মেট্ৰিক দিছোঁ তাত ত্ৰিগুণতহে আহে নিজাম সন্ধিয়া সময়ত ত্ৰিগুণ আহে মানে এখন পাণ দোকানৰ চকুৰে জুমুৰ উঠাই পৰিছে কি কৈছে লৈ চাচোন চা কি ওলাই মই পাছ কৰিছোঁ গৈছে আমার 869 আছে মোৰ এতিয়া মনত আছে এই নি চাচো চব এই ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন নসাবি কেবা সাহি করে নেগেটিভ আকৌ আছো আকৌ এবাৰ ভিৰ খালি গ'ল নাই ঐ আছে চাকি নোহোৱাকৈ পাছ কৰিলোঁ ফাৰ্ষ্ট ডিভিজনত ভাৰত ছাৰ চব আহিছে আমাৰ ঘৰলৈ ভাৰত বৰা ছাৰ গোটেই ঘৰত দোকান আনিলোঁ আপোনালোকে মালপোৱা বনাই দিয়ে কিজানি তেতিয়াতো ইমান ভিৰ নাছিলে মই নাই মই আছোঁ কৰি ল'ব এইয়া জীৱন মানুহৰ কাহিনীটো ঢেৰ আছে কৈছোঁ না কাহিনী হৈ যাব আৰু আছিলে মই নকওঁ দুখনমান কিতাপত মই এই কথাটো লিখিছোঁ মই যে নিগনি মৰা ঠাইত মানুহ নমৰে সেইটো মই কিতাপখন দি পঠিয়াইছোঁ পঢ়ি দিম ঠিক আছে এইখিনি দিলে জীৱনটোৰ সাধনাও দিলে তেওঁলোকে একেবাৰে ক'লে এতিয়া ঘৰ ভৰ্তি হৈ আছে জীৱনৰ পুঁজি ছাৰ জীৱনৰ পুঁজি গোটেই ভৰ্তি মই ছাৰ কৈছোঁ ছাৰ জীৱনটো আমাৰ একোৱেই নাই গোটেই পুঁজি এয়াই পুঁজি আমাৰ একো নাই ৰুমটোত সোমালে ভাল লাগি যায় যে আমাৰ জীৱনত কিটো আমাৰ চব পাইছে টকা পইচা নাথাকিব পাৰে কিন্তু জীৱনত সৰ্বস্ব পাইছোঁ একো নালাগে মোৰ ভাইটি আছে মই পৰিয়ালটোৰ প্ৰথম মেট্ৰিকুলেট আছিলোঁ পিছত সেই অপবাদটো নাইকিয়া কৰিলে আমাৰ BA পাছ কৰিলোঁ আৰু অকণমান মই মামা বৌ বহি আছে
তেতিয়াৰ সমাজ ব্যৱস্থাটো আমি আঠজনীয়া দলটো আছোঁ নহয় ধুনুদাহঁতৰ বৈজ্ঞানিকবিলাক আমাৰ কথা কিছুমান সাতজন আমি আছোঁ প্ৰভাৱ মই বিপুল এনেকৈ আছোঁ এনেই ধুনুদাৰ ঘৰ পৰাই গৈছোঁ এই ধুনুদাৰ ঘৰ বেছি হৈছে কৈছে নেকি বাৰু চুমৰ বলে ন কৈ আছে ঠিক অকণমানৰ ঘৰত বেৰবাগান দিয়া ঘৰ পাকঘৰটো তেনেকৈ আছে ন পাকঘৰটা আৰু ক'ব যায় আমি শুনিবলৈ আৰু পাকঘৰ দৰ্জাখনত মস্ত ফুটা এটা থাকি লৈ যে ৰচিয়ানি বান্ধি পেলাই চুচা কাটি দি বন্ধা থাকে আমি ধুনুদা ঘৰ পঠাই দি আহিলোঁ নহয় আহি নব নাই দৰ্জা খুলিলোঁ পাকঘৰ পঢ়াই কৰি ঠাণ্ডা ভাত চব শেষ একোৱেই নাই চব খাই দিয়ে আকৌ ধুনীয়াকৈ বান্ধি থৈ গুচি আহিলোঁ কোনে খালে কি কথা মোৰ গম পাই আহি কি হ'ল কি হৈছে কি নাই বহুত দিনৰ পিছত লগ পালে আমি খাইছোঁ বুলি এদিন কৈছোঁ অকণটো কম নহয় দেই ভাতকেইটাতো দাদাও আহিব ভাতটো বিপুলা গোটেই ঠাণ্ডা ভাতকেইটাও খাই পালে আমি কৰাই গৈছোঁ কিন্তু ছাৰ গ্ৰহণ কৰোঁ যে ঠাণ্ডা ভাতকেইটাতো কমচে কম খাওঁ এতিয়া পাৰিব ছাৰ নোৱাৰে এতিয়া আগতো চব অভিভাৱক আছিলে কোনোবাই স্কুললৈকে থাকিব পাৰিব ৰাস্তা দি যাওক শুনিছোঁ হয় কিবা স্কুল আছিলে নাই মা দুটা বাদেই কোনোবা স্কুল আছিলে নাই এতিয়া ভুল কৰিছোঁ সেইটো এটা আছিলে যে প্ৰত্যেকজন ব্যক্তিয়ে অভিভাৱক আছিলে হয়নে গতিকে কালক্ৰমত আজি কি হ'ল আগতে কৈছিলে এতিয়া সন্ধিয়ালৈকে খেলি আছ গৰুটো এৰালত আছে এৰালৰ পাছত আনিব নোৱাৰে এৰাল সন্ধিয়ালৈকে খেলি থাকিবি গৰুটো এৰালত আছে মানুহটো এতিয়া কি ক'ব এই মোবাইলটো গাড়ী দি থৈ আহিবি এই যাচোন মোবাইলটো লৈ আহিবি গাড়ীখন ফাৰি মাৰি লগ কৰি থৈ আহিবি দেই পৰিৱৰ্তন চাওক গৰু এৰালত আছে এতিয়ালৈকে কাল খুঁজে খেলিব আৰু তেতিয়া চাওক মোবাইলটো গাড়ী দি থৈ আহিছোঁ মোবাইলটো লৈ লৈ লগ কৰি থৈ আহিবি হয়নে এনেকুৱা এটা পৰিৱৰ্তন আমি আহিছোঁ আমি প্ৰত্যেকে একেলগে কৰি নাও গতিকে গান এটা গীত সবেই গাব লাগিব কিন্তু গান লাগে গান লাগে ধুনীয়াকৈ মাত কৰিব মানুহে মানুহৰ বাবে যদিহে অকণ নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো তোমাৰ সমনীয়া গোৱা মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক বেচিব খুজি পুৰণি ইতিহাস বুহাৰিলেও ভুল জানো নহয় সমনীয়া দুৰ্বল মানুহে যদি জীৱনৰ কোবাত নদী পাৰ হয় তোমাৰ মাহত তুমি হেৰুৱাবা নেকি মই কিন্তু বৰ পোৱা নাই জীৱনে দেই দুৰ্বল মানুহে যদি জীৱনৰ কোবাত তুলি পাৰ হয় তোমাৰ কাহানিও নহয় মানুহ যদি গানত কাহানি বা হয় মানুহ লাজ পাব কোনেনো তোমাৰ সমনীয়া মানুহৰ বাবে যদি সহানুভূতিৰে ভাবিব কোনেনো তোমাৰ সমনীয়া মানুহৰ বাগানে গাছে ফুলে সোণাৰু পালে হাৰিয়ালি
মরুভূমি কাহা যাব ছাড়িয়ে আসা হারিয়ারি তাকে ভাগা মরুভূমি কাহা যাব ছাড়িয়ে আসা साहब आने रहेगा रेलगाड़ी में चापेंगे साहब आने रहेगा रेलगाड़ी में चापेंगे भरभरी छाने वाली बागाने कम करते हैं सोना रूपा चुनते हैं साहब के विदेश मुर्गोनी कहाँ जाबो तेरी साहब के विदेश झोली मुर्गोनी कहाँ जाबो हमरा घूरी यमुना तेलिया माधी चपल छावरा यमुना छावरा माधी चपल छावरा सोलबनी नहीं हो गए हमरा बागानिया मोटू आसामिया हर साहब के विदेश झोली मुर्गोनी कहाँ जाबो हमरा घूरी Café Poulet